আমি ৰাইজৰ দলে এক দেশ এক নিৰ্বাচন এই ব্যৱস্থাটোৰ তীব্ৰ বিৰোধিতা কৰোঁ আৰু কোনোপধ্যে এক দেশ এক নিৰ্বাচন আমাৰ দেশত হ'ব নালাগে বুলি আমি দাবী উত্থাপন কৰোঁ। বিজেপিয়ে এক দেশ এক শাসন ব্যৱস্থাৰ জৰিয়তে এককেন্দ্ৰিক ভাৰত এখন অৰ্থাৎ দিল্লীৰ হাততে সকলো ক্ষমতা, ৰাজ্যবিলাকৰ হাতত কোনো ক্ষমতা দিব নালাগে আৰু তললৈ ক্ষমতা দিব নালাগে, এই কামটোকে কৰিব খুজিছে। এক দেশ এক কৰ ব্যৱস্থাৰ নামত GST আনিলে তেওঁলোকে, তাৰ ফলস্বৰূপে ৰাজ্যবিলাকৰ হাতত কৰৰ অধিকাৰ, ফাইনেন্সিয়েল যিটো অধিকাৰ, অৰ্থনৈতিক অধিকাৰ আছিলে সেইটো নাইকিয়া কৰি পেলালে। এতিয়া এক দেশ এক নিৰ্বাচনৰ জৰিয়তে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটো যিটো ফেডাৰেল, যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সেই ব্যৱস্থাটো নাইকিয়া কৰি পেলাব খুজিছে। তেতিয়াহ'লে একেলগতে সংসদৰ নিৰ্বাচন, একেলগতে বিধানসভাৰ নিৰ্বাচন হ'ব আৰু তেতিয়া যি দলৰ পক্ষত হাৱা আহিব সকলো ঠাইতে একে দলৰ চৰকাৰ হৈ যাব। ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰি পেলাব।